আচৰিত 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 ভবাই নাছিলো এগৰাকীৰ লগত এনেকুৱা এজন মানুহৰ নামটো যে সাঙুৰ খাই পৰিব। স্বাগতম জনাইছো সকলো বন্ধু বান্ধৱীকে মোৰ আন এটি নতুন ভিডিঅ'ৰ মাজলে। আৰু প্ৰথমতে আপোনালোকৰ ওচৰত মই ক্ষমা বিচাৰিছো, কিয় জানেনে, কালি মই আপোনালোকক কৈছিলো যে এই ফকতীয়াজনীৰ আৰু মই ভিডিঅ' নবনাও, কিন্তু সঁচাকৈ মনটো এটা বহুত দুখ লাগি গ'ল। দুখটো কওঁ শুনক। মই এফালে যাবলৈ ওলাইছিলো আৰু যোৱাৰ সময়তে মই মানে নিউজটো দেখিলো, আৰু নিউজটো কি দেখিলো জানেনে, সঁচাকৈ তেওঁক মই বহুত শ্ৰদ্ধা কৰিছিলো। লগ পোৱা নাই দিয়কচোন, কিন্তু তেওঁ কিছুমান মানে কাৰুকাৰ্যই বহুতকে মোক বুলিয়ে নহয় আকৰ্ষিত কৰিছিল। আৰু সেই কথাটো হ'ল কি, মই কাৰ কথা ক'বলৈ বিচাৰিছো আপোনালোকক মই নিশ্চয় ক'ম। তেওঁ হ'ল USTMৰ অধ্যক্ষ মহবুল হক ডাঙৰীয়া। আৰু সেই মহবুল হক ডাঙৰীয়াই যিখিনি ভাল কাম কৰিছে তেওঁ সেই ভাল কামটো শলাগ ল'বই লাগিব, আৰু যিখিনি বেয়া কাম কৰিছে বেয়াটো ক'বই লাগিব। কিন্তু আজিলৈকে মই বৰ্তমান যিটো ভিডিঅ' বনাইছো সেইটো নহয়, তাৰ আগলৈকে কিন্তু মই একদিনো তেওঁ বিপক্ষে ভিডিঅ' বনোৱা নাই, আৰু বনাবলৈ মানে হেৰিও কৰা মানে ফটো যোৱা নাছিলে। যিহেতু আপোনালোকে দেখিছে বহুতো দুখীয়া দৰিদ্ৰ কিছুমান মানুহক মানে তেওঁ সংস্থাপন দিছে। মাজতে যে ভাৰ্গৱ বৰবৰা বুলি এজন পুলিচ অফিচাৰে এজন আমাৰ জমেট' ল'ৰাক মাৰিছিলে, মনত আছে নিশ্চয় আপোনালোকে, আৰু সেই ল'ৰাজনকো কিন্তু মামাৰ পৰিৱৰ্তে তেওঁহে সংস্থাপন দিছিলে। আৰু জলাশয়ত যেতিয়া উচ্ছেদ কৰিছিলে সেই কণমানিকেইটা পৰিয়ালটোক লৈ গৈছিলে, গম পাইছে নহয়, সেইটো এটা। আৰু বহুত তেনেকুৱা, আৰু এতিয়া উচ্ছেদকাৰীসকলকো তেনেকুৱা তেওঁ খৰচ বহন দিম বুলি কৈছে। বাৰু যি কি নহওক সেইবিলাক চব ঠিকে আছে, অ'কে আছে, মানিছোঁ। কিন্তু এই মহবুল হক ডাঙৰীয়াটো বয়স হ'ল ন, এইগৰাকীৰ লগত তেওঁ কি সম্পৰ্ক? আৰু মানুহে বহুতে বহুত কথা কৈছে, কিন্তু এটা কথা নহয়, তেওঁ গাত ইয়াত আপোনালোকে কওকচোন, যিমানেই ডাঙৰ অধ্যক্ষ নহওক কিয়, যিমান যি নহওক কিয়, তেওঁৰ গাত বাৰু দুখ আছেনে নাই? অকণমান হ'লেও দুখ আছে। তেওঁ কি কাৰণে সেই জমিনুলৰ ফেমিলিক মাতি নি পেলাই সেইখন কৰিছিলেগৈ, যে প্ৰলোভন দিছিলে 5 লাখ টকা দিব, কেছটো উঠাই ল'ব লাগে, আৰু তেওঁ নুই কৰা নাই, হয় বুলি স্বীকাৰ কৰিছে। আৰু হয় বুলি স্বীকাৰ কৰিবও লাগিব, নকৰিলেতো আকৌ সকলোখিনি আজিকালি গম পায়েই নহয়, চব ৰেকৰ্ডিঙত ওলাই যায়। আৰু সেই তেওঁ যিসকল গৈছিলে তেওঁলোকে চাগে ইতিমধ্যে ৰেকৰ্ডিং নকৰাকৈ থকা নাই, কাৰণে কিবা এটা নহয় কিবা এটা প্ৰুফ ৰাখিবই, কাৰণ মানুহবিলাক আজিকালি বহুত ধুৰন্ধৰটো, গম পাইছে নাই? মানে কিছুমান যায়ো নাই যোৱা বুলি ক'ব, আৰু কিছুমানে কৈও নাই কোৱা বুলি ক'ব। গতিকে কিছুমান ৰেকৰ্ডিং লাগে, আৰু জানো আমি ৰেকৰ্ডিংটো অপৰাধ, কিন্তু তথাপিও কিছুমান ৰেকৰ্ডিং আমাক লাগে, প্ৰমাণৰ কাৰণে লাগে। আৰু শেষত গৈ গম পালোঁ তেওঁ সেই সময়ত কিন্তু বাৰ বাৰ ফোন কৰিছিলে, কাক কৰিছিলে কি কথা নাজানো, কিন্তু ইয়াত বহুত ডাঙৰ ডাঙৰ আৰু যিখিনি ডাঙৰ ডাঙৰ মানুহৰ লগত তেওঁৰ ৰিলেশ্যন আছে সেইখিনি ভিতৰত কিন্তু গোটেইখিনি বয়োজ্যেষ্ঠ মানুহে। এতিয়া যিকেইজনৰ মুখ দেখা পাইছোঁ নিউজত, গোটেইকেইজন কিন্তু ডাঙৰ ডাঙৰে। মহবুল হক ডাঙৰীয়াই যেতিয়া 5 লাখ টকাৰ প্ৰলোভন দিছে সেই তেওঁলোকক মানে সহায় কৰিম বুলি কৈছে, বা মেডিকেলৰ সকলো খৰচ বহন কৰিম বুলি কৈছে, তেন্তে হ'লে তেওঁৰ লগত নিশ্চয় কিবা এটা থাকিব লাগিব। আৰু কৈছে যে তেওঁ ষ্টুডেণ্ট, অকল ষ্টুডেণ্ট তেওঁহে আছিলে নেকি, বেলেগ ষ্টুডেণ্ট নাছিলে নেকি? আৰু এইখিনিতে এটা কথা ক'ব লাগিব, মামাই যে কিছুমান কথা কয় যে আপোনালোকে গম নাপায়, ইয়াৰ আগতেও কিন্তু কৈছে মামাই, কৈছে এওঁ বহুত 2 নম্বৰী। তেনেকুৱা হয় নেকি? নে আমাৰ চকুত তেওঁ বাৰু ধূলি মাৰি আছে নেকি? এইবিলাক কাণ্ড। আৰু লগতে দেখিছে নহয় আপোনালোক, হেৰি কিবা কয় পাহৰিয়ে যাওঁ নহয়, দ্বিতীয় আছিলে আগতে, তেওঁ কি দাস আছিলে পাহৰি গৈছোঁ দেই, এই মুহূৰ্তত মই পাহৰি গৈছোঁ, একদম ক্ষমা কৰিব। সেই মানুহজন বোলে ৰিটায়াৰ্ড হৈছে, এই যে লালা চুলি, তেওঁৰ কথা কৈছোঁ। আৰু তেওঁৰ লগত তেওঁ কি সম্পৰ্ক? ছেকেণ্ডতে যে এটা ফোনত তেওঁ কামখিনি কৰি দিলে, তেওঁতো অৱসৰপ্ৰাপ্ত, আৰু সেই মানুহজনৰ লগত তেওঁ কি সম্পৰ্ক? পিছতহে মানে এতিয়া গম পোৱা গৈছে কি, কালি মই যেতিয়া ভিডিঅ' দিছোঁ তাত
মানে বহুত কমেণ্ট আহিছে তাত ভাল কমেণ্টো আহিছে আৰু দুই এটা নিগেটিভ কমেণ্ট মোক গালি পাৰিছে বেলেগ কথা বাৰু সেইটো বেলেগ আৰু কৈছে কি আপুনি লোকৰ আলোচনা কৰে লোকৰ আলোচনা বুলি ক'লে নিজৰে লাজ পাব লাগে কিয় লাজ পাব লাগে জানেনে মই কোনটো হেৰিত মই পৰিস্থিতিত কি মাতিছো সেইটো আপোনালোকে চাব লাগিব যিটো নেকি নিউজত ওলাই আছে মই সেইটোতে মাতিছো এটা ল'ৰা জীৱন ধ্বংস কৰি দিলে মই কিয় মাত নমতাকে থাকিম মোৰতো দুটা ল'ৰা আছে মোৰ ল'ৰা এটাক যদি কাইলে তেনেকৈ মাৰি পেলাই মই কি চুপ হৈ থাকিম নেকি গতিকে যোনে যি কমেণ্ট কৰে কৰি থাকক বাৰু সেইবিলাক নাই কিন্তু তাৰ কিছুমান কমেণ্ট এতিয়া প্ৰমাণ পোৱা গৈছে যে সেই ছোৱালীজনী কিমান ধোৱা তুলসীৰ পাত অভিনেত্ৰী যে কৈ আছে তেওঁ মানে অভিনেত্ৰী হয় নে নহয় আপোনালোকে নিজে কওকচোন তেওঁ অভিনেত্ৰী নে এতিয়া যিমানখিনি তেওঁৰ ওপৰত অভিযোগ উঠিছে তেওঁ অভিনেত্ৰী হয়নে আৰু মাজতে মানে আজিৰ পৰা অলপ দিন হ'ল বাৰু দিন হৈছে তেওঁ আমাৰ ইয়াতো VIP ৰোডতো এটা ডাঙৰ এক্সিডেণ্ট কৰিছে আৰু সেই এক্সিডেণ্টটো কি কাৰণে কৰিছিলে মাল চাল খাই লৈ পেলাই সেইটো বাৰু মই নকওঁ দিয়কচোন ৰাজহুৱা নকৰো আৰু কোনে উদ্ধাৰ কৰিছিলে সেই কথাটো মই নকওঁ বাৰু এতিয়া কাৰণ বহুতে ক'ব নহয় এতিয়া আপুনি এইবিলাক কথা কিয় কৈ আছে আমাক এইবিলাক বাৰু লোকৰ কথা খুচৰা দৰকাৰো নাই কিন্তু নিউজত যিটো দেখিছো মই সেইটোহে কৈছো দেই ব্যক্তিগতভাৱে মই খুচৰা নাই মই ৰাজহুৱা স্বাৰ্থতহে কিছুমান মানুহক মই টাৰ্গেট কৰো এতিয়া কথাটো হ'ল মোৰ বেয়া লাগিছে কি ইমান দিনে যিজন মানুহক আমি মহবুল হক ডাঙৰীয়াক বিশ্বাস কৰি আছিলো তেওঁ কিয় বিশ্বাস ভাঙিলে তেওঁটো এজন অধ্যক্ষ হয় ন এখন কলেজৰ অধ্যক্ষ তেওঁ অধ্যক্ষ হৈ পেলাই এইবিলাক ফকতীয়া মানুহৰ লগত তেওঁ কি ৰিলেশ্যন বাৰু আৰু ইয়াৰ আগতেও এগৰাকীয়ে কি ৰাজকন্যা আছিলে মনত আছেনে সেই ৰাজকন্যা বোলাজনীয়ে যে আমাৰ খানাপাৰাত তাজ দিভান্তৰ পৰা ওলাই পেলাই এফালৰ পৰা মহতিয়াই আনিছিলে তেতিয়া কিন্তু এজন বিয়াগম মানে ডক্টৰৰ লগত তেওঁ এই সেম কেছে কিন্তু তেনেকুৱা কেছে তেওঁ বচাবলৈ বিচাৰিছিলে পিছত কম লঘু লাঞ্ছনা হৈছেনে তেওঁটো এজন ভাল নাম জ্বলা ডক্টৰ নহয় জানো তাৰ পিছতো তেওঁ কমখন বাৰু নগুণাগতি কৰিছিলে নে যিয়ে নহওক সঁচাটো ক'বই লাগিব তেওঁ লাগে যি হেৰিয়ে নহওক মোক এইবিলাক হেৰি নাই সঁচাটো ভাই সঁচা কাৰণ এনেকুৱা বিলাকৰ লগত বয়োজ্যেষ্ঠ মানুহবিলাকৰ ৰিলেশ্যন কি আৰু তাতে মহিলাগৰাকীয়ে মাকগৰাকী কথা কৈছো এনেকুৱা ফকতীয়া কিছুমান যে কথা ক'লে আপোনালোকে নিশ্চয় শুনিলে নহয় এবাৰ ক'লে ড্ৰাইভাৰ ৰাখিছে এবাৰ ক'লে ড্ৰাইভাৰ ৰখা নাই আৰু এতিয়া গুমৰ ফাক ওলাইছে কি তেওঁ GMC মানে যিখিনি কথা কৈছে মানে প্ৰমাণ দিবলৈ বিচাৰিছিলে সেইখিনি সকলোখিনি নটসাত কৰিছে GMC নতুন অধ্যক্ষজনে গতিকে তেওঁলোক কিমান নিকা মানুহ চাওক আৰু পুলিচ সকলৰ কথাও কৈছো আমাৰ এখন দুখীয়া মানুহবিলাকৰ হেৰি হলে একদম গাড়ী গুৰাৰ পৰা একেই কিমান একে ইটোৰ পিছত সিটোৰ পিছত সিটো একেবাৰে বহুত মানে হেৰি মানে ইটো তালাচি সিটো তালাচি কিন্তু তেওঁলোকৰ গাড়ী তাত থাকুনতেও তেওঁ আকৌ মেকানিক নি পেলাই গাড়ীখন মানে হেৰি কিমান বেয়া হৈছে কিমান কি হৈছে সেইখিনি কৰিবলৈ কেনেকৈ সাহস পালে আৰু পুলিচ সকলে মিছা মাতিছে নে নাই আপোনালোকেতো ভিডিঅ' ফুটেজ দেখিছে ন CCTV ফুটেজ দেখিছে আৰু দেখাৰ পাছত দেখিলে আজিৰ এই চৰকাৰখনৰ দিনত পুলিচ প্ৰশাসন কিমান নিকা তেওঁলোকৰ মানে বিজেপি চৰকাৰৰ তলত যিখিনি কৰ্মচাৰী আছে এতিয়া যানবাহন হেৰিৰ কথাকে কৈছো কি দাস আছিলে হ'বলা নহয় নে আপোনালোক মোক কিন্তু মনত পৰা নাই ক্ষমা কৰিব আপোনালোকে যদি মানে হেৰি কৰে মই যদি অকমান এটা কাটি দিবলৈ চাও তেন্তে হলে মোৰ মনত পৰি যাব কিন্তু এই মুহূৰ্তত মোৰ মনত পৰা নাই কিবা দাস আছিলে যি কি নহওক সেই মানুহজন চাকচোন বয়সস্থ মানুহ এজন তেওঁ নখন বৰ একেবাৰে টিভিত মানে বৰ ফটা লেকচাৰ দিয়ে তেওঁ যেতিয়া হেৰি অৱসৰ লোৱা নাছিলে তেতিয়া তেওঁ বৰ ফটা লেকচাৰ দিয়ে এনেকুৱা কৰিব লাগে তেনেকুৱা কৰিব লাগে আৰু সেইজন কিমান নিকা তেওঁ প্ৰমাণো মোৰ হাতত কিন্তু আছে তেওঁ হয়তো তেওঁ বৰপেটা ৰোডতো হেৰি হৈছিলে তেতিয়াও বহুত কিন্তু কিবা কিবি কৰিছিলে কম বাৰু পিছত কেনেকৈ আকৌ তলাকটো খুলি দিবলগীয়া হ'ল ৰঙা তলা মাৰিছিলে কিন্তু আকৌ ৰঙা তলাটো কিন্তু খুলি দিলে আৰু কিয় খুলি দিলে সেইটোতো আপোনালোকে জানিবই গতিকে সকলোবিলাকৰে মানে প্ৰমাণপত্ৰ লৈ পেলাইহে কিছুমান কাম মই বা কিছুমান ভিডিঅ' মই বনাও আৰু সেইটো কাৰণেহে মই এই ভিডিঅ'টো বনালো এনে মোৰ আৰু এইবিলাকৰ ওপৰত ভিডিঅ' বনাই থাকিবলৈ হেৰি নাই যিটো নেকি ৰাইজৰ মানে হেৰি হয় সুবিধা হয় বা ৰাইজে এটা কথা শিকে মই তেনেকুৱা ভিডিঅ'বিলাকে মই প্ৰস্তুত কৰো আৰু
এতিয়াতো মই নিউজ চিউজো দিব পৰা নাইকিয়া নিউজ দিলে অলপ হেৰি লাগে কিবা সেকেন্ডৰ নিউজ দিলে মানে 2 সেকেন্ড 3 সেকেন্ডৰ তেনেকুৱা নিউজ দিব পাৰে কিন্তু হলেও মই নিদিও আৰু পৰাপক্ষত মানে নিদিও নিজে যত্ন কৰিম দিবলে তেনেকুৱা কিছুমান কথা আৰু যেতিয়া মহবুল হকৰ সেই হেৰিবিলাক দেখিলো নিউজটো দেখিলো মই নবনোৱাকে মানে থাকিব নোৱাৰিলো সেই কাৰণে মই এতিয়া মানে কি ক'বলৈ বিচাৰিছো জানেনে এটা যে মামাই কিছুমান কথা কৈছিলে আকৌ কৈছো মামাই কিছুমান কথা যে কয় সেইবিলাক কথা মিছা নহয় নেকি বাৰু আমি জানো মামা বহুত মিছলিয়া গম পাওঁ কিন্তু মামা মিছলিয়া হলেও এই ক্ষেত্ৰত কিন্তু কৈছিলে যে তেওঁ বহুত 2 নম্বৰী কাম কৰে আৰু 2 নম্বৰী কাম কৰে যে তাৰ এটা কিন্তু প্ৰমাণ মামাই কোৱা মতে প্ৰমাণটো পোৱা গল মই কিন্তু এটা কথা দেই মামাক যে মই সাপোৰ্ট কৰি কথাটো কৈছো হেতু কিন্তু নহয় মই হোৱাটোহে কৈছো মামাই মানে ইতিমধ্যে আজি প্ৰায় 1 বছৰৰ আগত গম পাইছে নহয় কি হৈছিলে জেলত যোৱা কিবা যোৱা এইবিলাক যে হৈছিলে মহবুল হক ডাঙৰীয়া তাৰ পিছত বাৰু উলাই আহিলে হেতু কথা লৈ পেলে তেতিয়াও মই ভিডিও বনাইছিলো জানেনে কিন্তু এই মানুহজনৰ এইখিনি কুকৃতি দেখি পেলাই কিন্তু ভাল নালাগিলে তেওঁ ষ্টুডেন্ট হে তেওঁটো পত্নী নহয় তেন্তে হলে তেওঁ কি যুক্তিত সেই হেৰি লৰাজনৰ ফেমিলিক 5 লাখ টকা আৰু মেডিকেলৰ খৰচ বহন দিম বুলি কৈছিলে কেছটো উঠাই দিয়াৰ বিনিময়ত বা কেছটো উঠাই দিব লাগে এইবিলাক মানে কি লিলিমাই বাৰু ককচোন গতিকে আমি জানো যে যি গৰাকী ছোৱালীয়ে এই লৰাজনক মাৰিছিলে দেখিছে আপোনালোকে এখন ঘৰ ধ্বংস হৈ গল সেই লৰাজন চিনি নাপায় কোনো মানুহে কিন্তু চিনি নাপায় গম পাইছানে সৰুৱে হক বা ডাঙৰে হক কোনেও চিনি নাপায় যদিনো সেই লৰাজনৰ হৈ কিমান মানুহে মাত দিছে আপোনালোকে নিশ্চয় দেখিছে হেয়াহে আসলতে পৰিচয় তেওঁ কিন্তু নায়িকা বুলি কয় আৰু এবিলাক আসলতে টিকটকৰ মানে ফকটিয়া নায়িকা বুলি কয় এবিলাকক আৰু তেওঁ কি কৈছে নিজকে কিছুমান আৰু এজনী কোনোবা অথনি উচুপি আহিছিলে সেইজনীয়েও কৈছে বা মই অভিনেত্ৰী বোলে লাজু নাই পোৱা চলা অভিনেত্ৰী বুলি ক'বলৈ কিবা মৌসুমীনে কি বুলি সেইজনী বোলে অভিনেত্ৰী হে ভগৱান তেওঁ কি এখন এক্টিং কৰিলেহি বাৰু যি কি নহওক দুখ এটাই লাগিছে এইবিলাক কাম মানে যাতে সেই মাতৃগৰাকী বুকু এতিয়া কোনেও আৰু পুৰাব নোৱাৰে আৰু সেই কণমানিটো তেওঁ ভাতৃ কণমানিটোৱে কেনেকে মোৰ ককাইটিক লাগিব কৈছে শুনিছেনে আৰু সেইবিলাক দেখিয়ে মানে মুখখন মোৰ বন্ধ হৈ থাকিবলৈ মন নাযায় আৰু বিশেষতে মহবুল হক ডাঙৰীয়াক একদম বহুত বেয়া পাইছো দেই একদম বহুতে বেয়া পাইছো বুলি কৈছো আৰু কি ক'ব আমি এতিয়া কিছুমান কথা মামাক দুখ দিলেও নহব কিন্তু আমি তেতিয়া ধৰিছিলো সেই যেতিয়া হেৰি হৈছিলে দিলৱাৰ হুছেইন মজুমদাৰক কিছু এটা হেৰি গ্ৰেপ্তাৰ কৰিছিলে আপোনালোকে গম পায়নে তাৰ পিছতে মহবুল হক ডাঙৰীয়াক জেললৈ পঠাইছিলে আৰু তেতিয়া আমি ভাবিছিলো যে মামায়ে এখেতসকলকে মানে টাৰ্গেট লৈছে এনেকুৱা কৰিছে বা ফসাইছে বুলি কিন্তু নহয় তেওঁ ধোৱা তুলসী পাত নহয় প্ৰমাণ পোৱা গল গতিকে আপোনালোকে বেয়া নাপাব মই যিটো হয় সেইটোহে কৈছো আৰু যদি মই ভুল কথা কৈছো তেন্তে হলে আপোনালোকে মোক ক্ষমা কৰি দিব আৰু সদশেষত আকৌ কৈছো মহবুল হক ডাঙৰীয়া এনেকুৱা ফকটিয়া কাৰবাৰ আৰু কিমান দিন চলাব আপুনি যিমানে ভাল কাম নকৰক যিমানে যি নকৰক এটা কামে যেনেকুৱা এটা জঘন্য কাম যি নেকি সেই মদাহীজনীয়ে এটা জীৱন ধ্বংস কৰি দিলে আৰু সেই মদাহীজনীৰ পক্ষলৈ আপুনি 5 লাখ টকা কি কাৰণত আপুনি দিবলৈ বিচাৰিছিলে বা তেওঁলোকক কিনিবলৈ বিচাৰিছিলে এইখিনি আছিলে ভিডিওটো ভুলেই হৈ গৈছে গতিকে আপোনালোকৰ পৰা লৈছো বিদায় আৰু মই যদি কিবা ভুল কথা কৈছো আপোনালোকে মোক আঙুলিয়া দিব মই তাত বেয়া নাপাওঁ গতিকে এতিয়া বাই বাই